ধনুৰাশি জাতক জাতিকাসকলৰ অক্টোবৰ মাহৰ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ আহক। 1 তাৰিখৰ পৰা 31 তাৰিখলৈকে আপোনালোকৰ দিন কেনেধৰণে পাৰ হ'ব, কি সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। এই মাহত মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকে লাভ কৰিব পাৰিব। প্ৰচুৰ পৰিমাণে ঘৰলৈ ধনৰ আগমন হ'বলৈ ধৰিব। আহক তেনেহ'লে বেছি দেৰি নকৰি আমি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। অক্টোবৰ মাহটো ধনুৰাশি জাতক জাতিকাসকলৰ কাৰণে প্ৰায় অনুকূল দেখিবলৈ পোৱা যাব। প্ৰথম ভাগত কিছু অসুবিধা থাকিলেও সেই অসুবিধাবোৰ দ্বিতীয় ভাগৰ পৰা লাহে লাহে সমাপ্ত হৈ পৰিবলৈ ধৰিব। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লেও এই মাহটো আপোনালোকৰ যথেষ্ট অনুকূল দেখিবলৈ পোৱা যায়। বিশেষকৈ ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে কিছু অভিজ্ঞতা লাভ কৰিব পাৰিব আপোনালোকে এই মাহত। মুঠতে চাকৰি বা ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত ধনুৰাশি জাতক জাতিকাসকলৰ কাৰণে এই মাহটো ভাল ফলদায়কৰ যোগ দেখিবলৈ পোৱা যাব। নতুনকৈ যদি কিবা কামৰ কাৰণে এই মাহত আপোনালোকে আবেদন কৰে তেনেহ'লে ইয়াৰ ফল আপোনালোকে আৰু অধিক ভালকৈ লাভ কৰিবলৈ সক্ষম হ'ব। কোনো ফালৰ পৰা আপোনালোকে ভাল ফল পাবলৈ সক্ষম হ'ব। 24 অক্টোবৰৰ পিছত বুধ আপোনালোকৰ দুৰ্বল হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে, যাৰ ফলত বিসম্বাদ সৃষ্টি হোৱাৰ সম্ভাৱনা কিন্তু দেখিবলৈ পাব। বিনিয়োগৰ বাবে এই মাহটো আপোনালোকৰ কাৰণে ইমান অনুকূল নহ'ব। শিক্ষাৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে অক্টোবৰ মাহটো আপোনালোকৰ মধ্যম ফল লাভৰ যোগ দেখিবলৈ পোৱা যাব বা মধ্যম ফলাফলৰ উন্নতি দেখিবলৈ পোৱা যাব। অৱশ্যে কেতিয়াবা আপোনালোকৰ নিজৰ চিন্তাৰ ফলত আপোনালোকে বহুকেইটা ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈও সক্ষম হ'ব। উচ্চ শিক্ষাৰ কাৰণে আপোনালোকে যথেষ্ট ভাল ফল লাভ কৰিব পাৰিব। ঘৰৰ পৰা দূৰত থাকি অধ্যয়ন কৰা শিক্ষাৰ্থীসকলৰ কাৰণে আপোনালোকৰ ভাল পৰিৱৰ্তন অহাৰ যোগ দেখিবলৈ পোৱা যাব। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল হৈ পৰিব এই মাহটো। আপোনালোকৰ দ্বিতীয় গৃহত স্বামী শনি চতুৰ্থ ভাগত থকাৰ ফলত আপোনালোকে বহুকেইটা ক্ষেত্ৰত সুযোগ সুবিধা লাভ কৰিব পাৰিব। দ্বিতীয় গৃহত মংগলৰ স্থিতি দেখিবলৈ পোৱা যায়, যাৰ ফলত কৰ্মক্ষেত্ৰত উন্নতি আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। অৱশ্যে ভাই ভনীৰ সৈতে সম্পৰ্কৰ ক্ষেত্ৰত মধ্যম ফলাফল বা মধ্যম উন্নতি দেখিবলৈ পোৱা যায়। প্ৰেম আৰু বৈবাহিক ক্ষেত্ৰত এই মাহটো আপোনালোকৰ অনুকূলেই থাকিবলৈ ধৰিব বা অনুকূল হৈ থাকিব। এই পৰিস্থিতিৰ আশা কৰিব পৰা যায়, কাৰণ প্ৰেমৰ জীৱনৰ ক্ষেত্ৰত মংগলে আপোনাৰ মধ্যম প্ৰভাৱ দেখুৱাব, যাৰ ফলত প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল থাকিব। সৰু সুৰা সমস্যা বাদ দিলে ডাঙৰ সমস্যা ইমান আপোনালোকৰ হোৱা দেখিবলৈ পোৱা নাযাব। বিয়া বাৰুৰ সৈতে কথা বতৰা পাতি থকা বা আগভাগ লৈ থকা জাতক জাতিকাসকলৰ কাৰণে এই মাহটো অনুকূল ফলদায়ক দেখিবলৈ পাব। তথাপিও মাহটোৰ প্ৰথম সপ্তাহটো আপোনালোকে বৈবাহিক কথা আলোচনা নকৰাটোৱেই মংগলময়, কাৰণ এই প্ৰথম সপ্তাহত কিছু অসুবিধা বা কিছু খামখেয়ালি অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আৰ্থিক জীৱনৰ ক্ষেত্ৰত এই মাহটো আপোনালোকৰ ভাল দেখিবলৈ পোৱা যায়, কাৰণ শুক্ৰ শুভ গৃহত আপোনালোকৰ থাকিব। তথাপিও ক'ৰবাৰ পৰা আপোনালোকৰ ঘৰলৈ হঠাৎ অৰ্থ লাভৰ যোগ দেখিবলৈ পাব। উপাৰ্জনৰ ক্ষেত্ৰত আপোনালোকৰ যথেষ্ট ভাল ফল পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে, কিন্তু কেতিয়াবা খৰচৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব পাৰে আৰু লগতে কেতিয়াবা অধিক কষ্ট কৰিবলগীয়াও আপোনালোকৰ হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এই অক্টোবৰ মাহটো আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত ফল লাভৰ আশা কৰিব পৰা যায়। শনিৰ দৃষ্টিৰ গোটেই মাহটো আপোনালোকৰ ওপৰত থাকিব, যাৰ ফলত আপোনালোকৰ কিছুমান ক্ষেত্ৰত ভাল ফল লাভ কৰিব পাৰিব, যদিও কিছুমান ক্ষেত্ৰত আপোনালোকৰ সমস্যা সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে, কিন্তু মাহৰ শেষৰ ফাললৈ সেই সমস্যাবোৰ আপোনালোকে নিজেই সমাধান কৰি ল'ব পাৰিব। কিন্তু বৃহস্পতিৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত আপোনালোকে সমস্যাবোৰ নিঃসন্দেহে দূৰ কৰি ল'ব পাৰিব আৰু নিজৰ চেষ্টাৰ ফলত বহুকেইটা সমস্যা সমাধান কৰি ল'ব পৰাৰো প্ৰবল যোগ দেখিবলৈ পোৱা যাব। মাংগলিক অনুষ্ঠান যদি কিবা আপোনালোকে ঘৰত এই মাহত অনুষ্ঠিত কৰিব বিচাৰে, তেনে ক্ষেত্ৰতো আপোনালোকৰ এই মাহটো যথেষ্ট পৰিমাণে অনুকূল হৈ পৰা দেখিবলৈ পোৱা যাব। আগৰ মাহৰ তুলনাত এই মাহটো কিছু হ'লেও উন্নত হ'ব বা কিছু হ'লেও পৰিৱৰ্তনৰ যোগ দেখিবলৈ পোৱা যাব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ
আৰ্থিক ক্ষেত্ৰত দুৰ্বল হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। সেই গতিকে এই মাহত আপোনালোকে পৰাপক্ষত মামলা মোকদ্দমাৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰাটো উচিত। বিশেষকৈ হাই কাজিয়াৰ পৰা যিমান দূৰত্ব বজাই ৰাখিব আপোনালোকৰ কাৰণে সিমান ভাল হ'ব। পাৰিবাৰিক জীৱনৰ কাৰণে এই অক্টোবৰ মাহটো মধ্যম ফলাফল দেখিবলৈ পাব। পৰিয়ালৰ লোকৰ লগত সৰু সুৰা মত বিৰোধ হ'লেও ইমান ডাঙৰ চিন্তা নাই বুলি ক'ব পৰা যায়। দাম্পত্যৰ ক্ষেত্ৰত এই মাহটো যথেষ্ট অনুকূল দেখিবলৈ পোৱা যাব। দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ সংগ সুখ লাভ কৰিবলৈ সক্ষম হ'ব আৰু জীৱনত কিছুমান চলি থকা সমস্যাবোৰ নিজেই সমাধান কৰি ল'বলৈ সক্ষম হ'ব। কিন্তু এই মাহত এটা কথাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব যে শত্ৰুৰ পৰাক্ৰম আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব পাৰে, যাৰ ফলত আপোনাক বহু বেছি ক্ষতি কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ বহু বেছি সমস্যা হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কৰ্মক্ষেত্ৰত বহু বেছি লাভৱান হ'ব পাৰিব, অৰ্থ সঞ্চয় কৰিবলৈ সক্ষম হ'ব আৰু কৰ্মক্ষেত্ৰত আগুৱাই যাব পাৰিব। ইয়াৰ লগতে কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভা বিকাশ কৰিবলৈও সক্ষম হ'ব। ৰাহুৰ প্ৰভাৱৰ ফলত আপোনালোকৰ এই মাহটো মামলা মোকদ্দমাৰ ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। তথাপিও শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে লাভৱান হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। খোৱা বোৱাৰ ক্ষেত্ৰত অকণমান সংযম হ'ব লাগিব আপোনালোকে। যদি খোৱা বোৱাৰ ক্ষেত্ৰত সংযম নহয় তেনেহ'লে স্বাস্থ্য বিশেষভাৱে দুৰ্বল হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। অক্টোবৰ মাহটো আপোনালোকৰ কাৰণে মধ্যম উন্নতিৰ ফল যোগ দেখিবলৈ পোৱা যায়। আশা কৰাৰ মতে পৰিকল্পিত কামবোৰ আপোনালোকে কৰি সম্পূৰ্ণ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত বিনিয়োগ কৰিব বিচাৰিলেও আপোনালোকে কৰিব পাৰিব। আপুনি কিছু সাহসী যেন অনুভৱ কৰিব আৰু ভাল পদক্ষেপ আপোনালোকে এই মাহত গ্ৰহণ কৰিব পাৰিব। অৱশ্যে ব্যৱসায়িক বাণিজ্য আৰু অধিক প্ৰসাৰ কৰিব বিচাৰিলেও আপোনালোকে সুন্দৰভাৱে প্ৰসাৰ কৰিব পাৰিব। প্ৰতিযোগিতামূলক ক্ষেত্ৰত আপোনালোকে আগভাগ লৈ চাব পাৰে বা প্ৰতিযোগিতামূলক ক্ষেত্ৰৰ কাৰণে আপোনালোকে সাজু হৈ থকাটো উচিত। কিবা যদি আগন্তুক আপোনালোকৰ কিবা পৰীক্ষা আহি আছে বা কিবা যদি শুভ কাম আহি আছে, সেই কামত আপোনালোকে মনোযোগ দিয়াটো অত্যন্ত দৰকাৰ। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুবৰ্গই যাতে ভুল পথেৰে আপোনালোকক নিব নোৱাৰে তাৰ প্ৰতি অকণমান আপোনালোকে লক্ষ্য ৰাখিব লাগিব। বন্ধুবৰ্গৰ লগত মাজে সময়ে যুক্তি তৰ্কৰ মাজতো লিপ্ত হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। প্ৰেমৰ জীৱনত থকা হতাশাৰ ভাৱটো আপোনালোকৰ নোহোৱা হৈ পৰিব। প্ৰেমৰ জীৱনত কথা বতৰাৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। জীৱন সংগীৰ সৈতে আপোনালোকৰ সুমধুৰ সময় অতিবাহিত কৰিবলৈও সক্ষম হ'ব। আৰ্থিক দিশৰ পৰা চাবলৈ গ'লে এই মাহটো আপোনালোকৰ যথেষ্ট উন্নত হ'ব, কিন্তু লেনদেনৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব। কাৰণ আপোনালোকে ভুল সিদ্ধান্ত লোৱাৰ ফলত লেনদেনত খেলিমেলি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। পাবলগীয়া ধন আদায় কৰি ল'ব পাৰিব, কিন্তু সম্পূৰ্ণভাৱে যে সেই ধন আদায় হ'ব তাত কিছু সন্দেহ দেখিবলৈ পোৱা যায়। কেৰিয়াৰৰ কাৰণে যদি ভৱিষ্যতত আপোনালোকে কিবা কৰিব বিচাৰে এই মাহত, তেনেহ'লে সুন্দৰভাৱে এই মাহৰ পৰাই আৰম্ভ কৰিব পাৰে। বিয়া বাৰুৰ ক্ষেত্ৰত আপোনালোকে আগভাগ ল'ব বিচাৰিলে সুন্দৰভাৱে ল'ব পাৰিব, বা ঘৰত যদি কাৰোবাৰ বিবাহৰ উপযুক্ত প্ৰাৰ্থী আছে তেওঁলোকৰ কাৰণে বিবাহ সংগী বিচাৰিব বিচাৰিলে এই মাহত সুন্দৰভাৱে আপোনালোকে চোৱা চিতা কৰিব পাৰে। ঘৰত আপোনালোকৰ সুমধুৰ পৰিৱেশ বিৰাজ হ'ব, কাৰণ অতিথি আলহী ঘৰত আগমন হ'বলৈ ধৰিব, যাৰ ফলত ঘৰৰ পৰিৱেশ অত্যন্ত অনুকূল হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। ৰাজহুৱা কামত আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যায়। কোনো ধৰ্মীয় অনুষ্ঠানত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰিব আপোনালোকে। কৰ্মত হাত দিলেই পাব সফলতা। সফলতাৰ বাট আপোনালোকৰ মুকলি হৈ পৰিব আৰু প্ৰচুৰ পৰিমাণে ঘৰলৈ অৰ্থ অহাৰ যোগ দেখিবলৈ পোৱা যাব। জানি ল'ব যে আপোনালোকৰ বিশেষকৈ মহিলাসকলে যদি এই মাহত কিবা কাম কৰিব বিচাৰে তেনেহ'লে অতিশয় সুন্দৰভাৱে কৰিব পাৰিব আৰু তাৰ পৰা উচিত ভাল ফল অৰ্জন কৰিবলৈও আপোনালোক সক্ষম হ'ব। আহক তেনেহ'লে জানি লওঁ এই মাহৰ সম্পূৰ্ণ বিৱৰণীৰ কথা। স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব। শিক্ষাত আপোনালোকৰ অনুকূল দেখিবলৈ পাব, লগতে ভাই ভনীৰ লগত সৰু সুৰা মত বিৰোধ হ'ব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত অকণমান মনোযোগ দিবলৈ চেষ্টা কৰিব। নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ আছে আৰু লগতে ঘৰুৱা পৰিৱেশ আপোনালোকৰ আনন্দময় হৈ থাকিব।